নমস্কাৰ এডিৰি 2.0 গ্ৰেড 4 ভাইভা আৰু স্কিল টেষ্টৰ আজি অন্যটি গুৰুত্বপূৰ্ণ ক্লাছ লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি ডিছকাছ কৰিছোঁ আইটিআই ইলেক্ট্ৰিচিয়ান আৰু ৱায়াৰমেণ্টৰ স্কিল টেষ্টত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে, ভাইভাত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে। ঠিক আছে, আজিৰ এইটো 4 নম্বৰ ক্লাছ আমাৰ স্কিল টেষ্টৰ। চ' আজি আমি ট্ৰেন্সফৰ্মৰ ওপৰত কুৱেশ্যন আনিছোঁ। বহুতে মোক ৰিকুৱেষ্ট কৰি আছে। চ' ট্ৰেন্সফৰ্মৰ ওপৰত স্কিল টেষ্টত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে আপোনালোকৰ থিয়ৰী কুৱেশ্যনখিনি মই লৈ আহিছোঁ। ঠিক আছে, চ' আপোনালোকে ক্লাছটো শেষলৈকে চাব। যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আমাৰ আগৰ ক্লাছকেইটা কৰা যদি কৰিব আৰু যদি আমাৰ কোৰ্চটো আপোনালোকে ল'ব বিচাৰে মাত্ৰ 149 ৰুপিছত আপোনালোকে আমাৰ PDF কেইটা ল'ব পাৰে। আইটিআই ইলেক্ট্ৰিচিয়ান আৰু যিসকল ৱায়াৰমেন আছে গোটেইকেইটাকে কৈছোঁ, যিসকল কেণ্ডিডেট আইটিআই ইলেক্ট্ৰিচিয়ান আৰু ৱায়াৰমেন আছে তেওঁলোকে মাত্ৰ 149 ৰুপিজ পে' কৰি যিসকলে আমাৰ PDF কেইটা লোৱা নাই আপোনালোকে কেনেকুৱা ধৰণৰ সুধিব পাৰে কুৱেশ্যন সবিশেষ আপোনালোকে PDFৰ আকাৰত পাই যাব হোৱাটছএপত। এই নম্বৰটো আপোনালোকে পে'মেণ্ট কৰি হোৱাটছএপত স্ক্ৰীনশ্বট দি দিব, আপোনালোকে লাভ কৰিব PDF। ঠিক আছে, আমাৰ নম্বৰটো হৈছে 8638686390। যদি PDF লাগে এই নম্বৰটোত পে'মেণ্ট কৰি হোৱাটছএপত স্ক্ৰীনশ্বট দি দিব, আপোনালোকে PDF পাই যাব। চ' এনেকৈ ক্লাছটো আৰম্ভ কৰিছোঁ। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। এতিয়া সকলোৱে ট্ৰান্সফৰ্মাৰ গম পাইছে, গতিকে কেতিয়াবা সুধিব পাৰে আপোনালোক, যিহেতু স্কিল টেষ্টত আপোনালোক কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰ স্কিল টেষ্ট হ'ব বুলি। চ' ট্ৰান্সফৰ্মাৰ ওপৰত আপোনালোকে কিছুমান কথা আপোনালোকে জানিব লাগিব, নলেজ থকাটো অতিকৈ প্ৰয়োজন। এতিয়া ট্ৰান্সফৰ্মাৰ কি, হোৱাট ইজ এ ট্ৰান্সফৰ্মাৰ? বহুতে নাজানে। ট্ৰান্সফৰ্মাৰ হৈছে এটা বৈদ্যুতিক যন্ত্ৰ যিয়ে ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যনৰ মাধ্যমেৰে এটা চাৰ্কিটৰ পৰা আন এটা চাৰ্কিটলৈ শক্তি স্থানান্তৰ কৰে। ঠিক আছে, এ ট্ৰান্সফৰ্মাৰ ইজ এন ইলেক্ট্ৰিকেল ডিভাইচ ডেট ট্ৰান্সফাৰ ইলেক্ট্ৰিকেল এনাৰ্জি বিটুইন 2 or more circuit through ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন। ঠিক আছে, এইটো ট্ৰান্সফৰ্মাৰ কি আপোনালোকে বুজি পালে। অ'কে, নেক্সট কুৱেশ্যন আপোনালোকে কেনেকুৱা ধৰণৰ সুধিব পাৰে, হোৱাট আৰ দ্য মেইন টাইপছ অফ ট্ৰান্সফৰ্মাৰ? ট্ৰান্সফৰ্মাৰৰ প্ৰধান ধৰণবোৰ কি কি? ট্ৰান্সফৰ্মাৰ প্ৰধান ধৰণ কি বুলি ক'লে কি ক'ব তেতিয়া? ছেট আপ ট্ৰান্সফৰ্মাৰ, ষ্টেপ ডাউন ট্ৰান্সফৰ্মাৰ, আইচলেশ্যন ট্ৰান্সফৰ্মাৰ। ষ্টেপ আপ ট্ৰান্সফৰ্মাৰ, ষ্টেপ ডাউন ট্ৰান্সফৰ্মাৰ আৰু আইচলেশ্যন ট্ৰান্সফৰ্মাৰ। গতিকে তিনি ধৰণৰ প্ৰধান ট্ৰান্সফৰ্মাৰ তিনি ধৰণ আছে। ঠিক আছে, নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফাংচন অফ এ ষ্টেপ আপ ট্ৰান্সফৰ্মাৰ? ষ্টেপ আপ ট্ৰান্সফৰ্মাৰৰ কাম কি? ষ্টেপ আপ ট্ৰান্সফৰ্মাৰৰ কাম কি যদি সুধি দিয়ে তেতিয়া কি ক'ব? ষ্টেপ আপ ট্ৰান্সফৰ্মাৰৰ কাম হৈছে ই ভল্টেজ বৃদ্ধি কৰে আৰু প্ৰৱাহ হ্ৰাস কৰে। মানে ইট ইনক্ৰিজ দ্য ভল্টেজ এণ্ড ডিক্ৰিজ দ্য কাৰেণ্ট। ভল্টেজ কি কৰে? বৃদ্ধি কৰে আৰু কাৰেণ্ট কমাই দিয়ে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফাংচন অফ ষ্টেপ ডাউন ট্ৰান্সফৰ্মাৰ? ষ্টেপ ডাউন ট্ৰান্সফৰ্মাৰৰ কাম কি? ই ভল্টেজ হ্ৰাস কৰে, মানে ভল্টেজ কমাই দিয়ে আৰু কাৰেণ্ট বেছি কৰি দিয়ে, বৃদ্ধি কৰে। ঠিক আছে, মনত ৰাখিবা এই দুটা ডিফাৰেঞ্চ। নেক্সট কুৱেশ্যন, হোৱাট টাইপ অফ কাৰেণ্ট ডাজ এ ট্ৰান্সফৰ্মাৰ ৱৰ্ক অন? কেনেধৰণৰ প্ৰবাহত ট্ৰান্সফৰ্মাৰে কাম কৰে? ট্ৰান্সফৰ্মাৰে সদায় অল্টাৰনেটিং কাৰেণ্ট বা এচিত কাম কৰে। ট্ৰান্সফৰ্মাৰ কেতিয়াও ডিচিত নচলে, সেইটো মন কৰিবা। ট্ৰান্সফৰ্মাৰ থকা যিবিলাক বস্তু সেইবিলাক সদায় এচিত চলে। এচি মিনছ অল্টাৰনেটিং কাৰেণ্টত চলে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কোৰ অফ এ ট্ৰান্সফৰ্মাৰ মেড অফ? ট্ৰান্সফৰ্মাৰ কোৰ কিহৰ পৰা বনোৱা হয়? ট্ৰান্সফৰ্মাৰ কোৰ বনোৱা হয় লেমিনেটেড ছিলিকন ষ্টীলৰ পৰা। কিহৰ দ্বাৰা? লেমিনেটেড ছিলিকন ষ্টীলৰ পৰা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ইউজ অফ ট্ৰান্সফৰ্মাৰ অইল? ট্ৰান্সফৰ্মাৰ তেলৰ কাম কি? ট্ৰান্সফৰ্মাৰ তেলৰ কাম হৈছে ইনচুলেশ্যন আৰু ঠাণ্ডা কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইনচুলেশ্যন এণ্ড কুলিঙৰ কাৰণে ট্ৰান্সফৰ্মাৰ তেল বা অইল ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, হোৱাট আৰ দ্য লছেছ ইন এ ট্ৰান্সফৰ্মাৰ? ট্ৰান্সফৰ্মাৰ হোৱা ক্ষতিসমূহ কি কি? লছেছ বুলি কৈছোঁ, চৰি দেই, লছেছ। হোৱাট আৰ দ্য লছেছ ইন এ ট্ৰান্সফৰ্মাৰ? ট্ৰান্সফৰ্মাৰত হোৱা ক্ষতিসমূহ কি কি? ট্ৰান্সফৰ্মাৰত হোৱা ক্ষতি হৈছে ক'ৰ লছ, আইৰণ লছ বুলি কোৱা হয়, কপাৰ লছ। ঠিক আছে, ক'ৰ লছ আৰু কপাৰ লছ মনত ৰাখিবা। নেক্সট কুৱেশ্যন, হোৱাই ইজ দ্য ট্ৰান্সফৰ্মাৰ এফিচিয়েঞ্চি হাই? ট্ৰান্সফৰ্মাৰ কাৰ্যক্ষমতা কিয় বেছি হয়? ইয়াত কোনো ঘূৰি থকা অংশ নাথাকাৰ বাবে। ঠিক আছে, কাৰণ ইয়াত কোনো ঘূৰি থকা অংশ নথকাৰ বাবে, বিকজ ইট হেজ ন' মুভিং পাৰ্ট। সেইবাবে ট্ৰান্সফৰ্মাৰ কাৰ্যক্ষমতা বেছি হয়। নেক্সট কুৱেশ্যন, কেন্ট এ ট্ৰান্সফৰ্মাৰ ৱৰ্ক অন ডিচি? ট্ৰান্সফৰ্মাৰ ডিচিত কাম কৰেনে? তেতিয়া আপোনালোকে ক'ব লাগিব ট্ৰান্সফৰ্মাৰ কেতিয়াও ডিচিত কাম নকৰে। আমি গম পাইছোঁ বেটাৰীত ট্ৰান্সফৰ্মাৰ নচলে। ট্ৰান্সফৰ্মাৰ লাগিলে চলিবলৈ আমাক কাৰেণ্ট লাগে, গতিকে কেৱল এচিতহে ট্ৰান্সফৰ্মাৰে কাম কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ ট্ৰান্সফৰ্মাৰ এফিচিয়েঞ্চি? ট্ৰান্সফৰ্মাৰ কাৰ্যক্ষমতা কি? ট্ৰান্সফৰ্মাৰ কাৰ্যক্ষমতা মনত ৰাখিবা, আউটপুট শক্তি আৰু ইনপুট শক্তিৰ অনুপাতক ট্ৰান্সফৰ্মাৰৰ কাৰ্যক্ষমতা বোলা হয়। সাধাৰণতে শতাংশত প্ৰকাশ কৰা হয়। It is the ratio of output power to input power usually expressed in percentage. ঠিক আছে?
নেক্সট কুৱেশ্যন যদি তোমালোক সুধি দিয়ে ট্ৰেন্সফৰ্মাৰ কোৰ লিমিটেডত কিয় কৰা হয় why is the core of a transformer laminated ট্ৰেন্সফৰ্মাৰ কোৰটো লেমিনেশ্যন কৰা হয় লেমিনেটেড কৰা হয় কিয় কাৰণ টু ৰিডিউস এডি কাৰেন্ট লসেস মানে এডি কাৰেন্টৰ ক্ষতি কমাবলৈ এডি কাৰেন্ট যদি ক্ষতি কমাব লাগে তেনেহলে আমি লেমিনেট কৰিব লাগিব নেক্সট কোৱেশ্যন what is mean by iron loss in a transformer ট্ৰেন্সফৰ্মাৰত আইৰন লস বুলিলে কি বুজা যায় ট্ৰেন্সফৰ্মাৰত আইৰন লস বুলিলে ই কোৰত হোৱা হিস্টেৰিছ আৰু এডি কাৰেন্ট ক্ষতি বুলে ঠিক আছে it includes hysteresis loss and eddy current loss in the core tak iron loss বুলি কোৱা হয় ঠিক আছে নেক্সট কোৱেশ্যন ট্ৰেন্সফৰ্মাৰত কপাৰ লস বুলিলে কি বুজা যায় ট্ৰেন্সফৰ্মাৰত যদি কপাৰ লস বুলি কোৱা হয় তেতিয়াহলে আমি কি বুজি পাম তেতিয়া আমি বুজি পাব লাগিব loss due to resistance in the winding when current flow মানে চালকত প্ৰবাহ চলাৰ সময়ত ওয়াইন্ডিংৰ ৰোধৰ বাবে হোৱা ক্ষতিকে বুজা যায় কপাৰ লস বুলি ঠিক আছে Next question, what is the name of the winding connected to the supply? যোগানত সংযুক্ত winding কোড হয় primary winding ঠিক আছে primary winding কোড হয় means কি what is the name of the winding connected to the supply winding connected to the supplier যেটো নাম কি আমাক খুদিছে primary winding বুলি কোৱা হয় ঠিক আছে next question what is the names of the winding connected to the load লোডৰ লগত সংযুক্ত winding কোড হয় সেকেন্ডাৰী ওয়াইন্ডিংত হয় ঠিক আছে সেকেন্ডাৰী ওয়াইন্ডিং বুলা হয় এটো মনত ৰাখিবা নেক্সট কোৱেশ্যন what happen if transformer is overloaded যদি ট্ৰান্সফৰ্মাৰ ওভাৰলোড হয় তেতিয়া কি হ'ব তেতিয়া ই অতি তাপে পৰিব পাৰে নষ্ট হ'ব পাৰে আৰু অগ্নি লাগিব মানে আপোনালোকে কেতিয়াবা ট্ৰান্সফৰ্মাৰ জুই লগা দেখা পাইছেন হয় গতিকে কেতিয়া হয় যেতিয়া ওভাৰহিট হয় ওভাৰহিট হলে ইট মে ওভাৰহিট তেতিয়া হলে ট্ৰান্সফৰ্মাৰটো বেয়া হৈ যায় বা ট্ৰান্সফৰ্মাৰটো ব্লাষ্ট হৈ যায় নেক্সট কোৱেশ্যন What are the cooling method used in transformer? Transformer ব্যৱহৃত ঠাণ্ডা কৰাৰ পদ্ধতিটো কি? আমি ট্ৰান্সফৰ্মাৰ কেনেকৈ ঠাণ্ডা কৰিব পাৰো? Air cooling, oil cooling, water cooling, forced air cooling. এই চাৰিটা পদ্ধতিৰে আমি ট্ৰান্সফৰ্মাৰ ঠাণ্ডা কৰিব পাৰো। Next question, what are the applications of transformer? Transformer ব্যৱহাৰ ক'ত হয়? Transformer ব্যৱহাৰ বিভিন্ন কাৰণত হয়। ক'ত হয়? Power transmissionত হয়, voltage regulationত হয়, electric applianceত হয় আৰু isolationত হয়। ঠিক আছে? মনত ৰাখিবা। Next question, what is the difference between power and distribution transformer? Power আৰু distribution transformer মাজত পাৰ্থক্য কি বহুতে নাজানে সো মনত ৰাখিবা power transfers are used in transmissions high voltage work at full load distribution transformer are used in distribution low voltage work at partial load মানে power transformer প্ৰেৰণ লাইনত ব্যৱহাৰ কৰা হয় উচ্চ ভোল্টেজত আৰু ই সম্পূৰ্ণ লোডত কাম কৰে ডিস্ট্ৰিবিউশন ট্ৰান্সফৰ্মাৰে বিতৰণ লাইনত নিম্ন ভোল্টেজত ব্যৱহাৰ কৰা হয় আৰু ই আংশিক লোডত কাম কৰে এই দুটা ডিফাৰেন্স মনত ৰাখিবা পাৱাৰ ট্ৰান্সফৰ্মাৰ আৰু ডিস্ট্ৰিবিউশন ট্ৰান্সফৰ্মাৰৰ মাজত এই দুটা ডিফাৰেন্স নেক্সট কোৱেশ্যন what is an isolation transformer isolation transformer বুলিলে কি বুজা যায় isolation transformer বুলিলে তোমালোকে মনত ৰাখিব লাগিব it is a transformer used to isolate two circuit electrically while allowing energy transfer মানে এটা ট্ৰান্সফৰ্মাৰ যি দুটা সার্কিট বৈদ্যুতিকভাৱে বিচ্ছিন্ন ৰাখি শক্তি স্থানান্তৰ কৰা হয় তেতিয়া আমি আইসোলেশন ট্ৰান্সফৰ্মাৰ বুলি ক'ব পাৰি ঠিক আছে নেক্সট কোৱেশ্যন why is neutral grounding important in transformer transformer neutral grounding কিয় প্ৰয়োজনীয় কাৰণ to protect equipment and people from fault by providing a return path for fault current যদি আমি ট্ৰান্সফৰ্মাৰ যদি আৰ্থিং বা নিউট্ৰেল গ্ৰাউন্ডিং নকৰো তেতিয়া হলে ওচৰে পাজৰে যোৱা মানুহ মৰিব পাৰে শৰ্ট সার্কিট হয় ঠিক আছে আৰু ট্ৰান্সফৰ্মাৰ যাতে কোনো ধৰণৰ প্ৰবাহ দুখৰ সময়ত প্ৰবাহৰ বাবে এটা ৰিটাৰ্ণ পথ দিয়াৰ জৰিয়তে সুৰক্ষা নিশ্চিত কৰিবলৈ মানে বিভিন্ন ধৰণৰ সা-সৰঞ্জাম আছে ট্ৰান্সফৰ্মাৰ সেইবোৰ যাতে প্ৰটেক্ট হৈ থাকে সুৰক্ষিত হৈ থাকে আৰু ট্ৰান্সফৰ্মাৰ পৰা যাতে মানুহবোৰ সুৰক্ষিত হৈ থাকে তাৰ কাৰণে ট্ৰান্সফৰ্মাৰ যিডাল নিউট্ৰেল আছে সেইডাল গ্ৰাউন্ডিং কৰা হয় নেক্সট কোৱেশ্যন ট্ৰান্সফৰ্মাৰত ভেক্টৰ গ্ৰুপ বুলিলে কি বুজা যায় হোৱাট ইজ দ্য ভেক্টৰ গ্ৰুপ ইন দ্য ট্ৰান্সফৰ্মাৰত ভেক্টৰ গ্ৰুপ বুলিলে আমি বুজি পাব লাগিব যে it indicated the phase difference between primary and secondary winding মানে primary আৰু secondary winding ৰ মাজত phase পাৰ্থক্যকে বুজা যায় তাক আমি ভেক্টৰ গ্ৰুপ বুলি কোৱা হয় নেক্সট কোৱেশ্যন ট্ৰান্সফৰ্মাৰ ৰেটিং kW ত নহয় kV ত কিয় দিয়া হয় এটো কিন্তু বহুতে নাজানে ট্ৰান্সফৰ্মাৰ যেটো ৰেটিং হেতু আমি kW ত নাপাও কিলোৱাট নাপাও কিয় because it is a independent of power factor মানে কাৰণ পাৱাৰ ফেক্টৰৰ ওপৰত নিৰ্ভৰ নকৰে ঠিক আছে পাৱাৰ ফেক্টৰৰ ওপৰত নিৰ্ভৰ নকৰে it is independent of power factor ওপৰত নিৰ্ভৰ কৰে ঠিক আছে
নেক্সট কুৱেশ্যন হোৱাট ইজ এ বুকলছ ৰিলে বুকলছ ৰিলে মানে কি তেল ভৰ্তি ট্ৰান্সফৰ্মাৰ দোষ চিনাক্ত কৰিবলৈ ব্যৱহৃত গেছ চালিত সুৰক্ষা ৰিলে তাকে আমি বুকলছ ৰিলে বুলি কোৱা হয় মানে ইট ইজ এ গেছ actuated protective relay used in oil field transformer to detect fault আমি ট্ৰান্সফৰ্মাৰ কিবা দোষ কোটি জানিবলৈ আমি এটো ব্যৱহাৰ কৰিব পাৰো নেক্সট কোৱেশ্চন ট্ৰান্সফৰ্মাৰ ট্ৰেপিং বুলিলে কি বুজা যায় হোৱাট ইজ ট্ৰেপিং ইন ট্ৰান্সফৰ্মাৰ আমি গম পাব লাগিব ভোল্টেজ নিয়ন্ত্ৰণ কৰিবলৈ কইলৰ টাৰ্ণৰ সংখ্যা পৰিৱৰ্তন কৰাৰ প্ৰক্ৰিয়াকে আমি ট্ৰান্সফৰ্মাৰ ট্ৰেপিং বুলি ক'ব পাৰো কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট সো মন কৰিবা আপোনালোকে যদি বুজি পোৱা নাই তেনহলে আমাৰ পিডিএফ কেটা ল'ব পাৰে ভালকৈ চাব পাৰে ঠিক আছে সো পিডিএফ কেটা পাবলৈ আপোনালোকে 114 रुपीस পে কৰিব লাগিব এই নাম্বাৰটো আপোনালোকে নাম্বাৰটো স্ক্ৰিনত দিয়া আছে লিখি ল'ব নাম্বাৰটো হৈছে 8638666390 এই নাম্বাৰটোত আপোনালোকে পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিব আপোনালোকে 149 তে আপোনালোকে পিডিএফ পাই যাব আইটিআই ইলেক্ট্ৰিচিয়ান আৰু ওয়াৰম্যান যেসকল ক্যান্ডিডেট আছে স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে সো যেসকল ক্যান্ডিডেট আছে আপোনালোকক মই ক্লাছকেইটা কৰিবলৈ অনুৰোধ কৰিছো ক্লাছকেইটা আমাৰ বিনামূলীয়া আৰু তাৰ লগতে যদি আপোনালোকে পিডিএফ কেইটা ল'ব বিচাৰে এই নাম্বাৰটো স্ক্ৰিনশ্বট মাৰি ল'ব এইটো নাম্বাৰতে আপোনালোকে পেমেন্ট কৰিলে পিডিএফ পাই যাব 149 रुपीस ঠিক আছে নেক্সট কোৱেশ্চনটো চাম What is tapping transformer? Tapping transformer আমি বুজি পালোই নেক্সট কোৱেশ্চন What is no load loss transformer? মানে transformer no load loss কি loss that occurs when the transformer is energized but without any load মানে লোড নথকা সময়ত ট্ৰান্সফৰ্মাৰ চালু থাকিলে মানে ট্ৰান্সফৰ্মাৰটো চলি থাকিলে যি ক্ষতি হয় তাকে ট্ৰান্সফৰ্মাৰ নো লোড লছ বুলি কোৱা হয় নেক্সট কোৱেশ্চন হোৱাট ইজ লোড লছ ইন ট্ৰান্সফৰ্মাৰ লোড লছ বুলিলে কি বুজা যায় লোড সংযোগ থাকিলে হোৱা ক্ষতি প্ৰধানকৈ কপাৰ লছ তাকে আমি লোড লছ বুলি কওঁ লছ that occurs when the transformer supplied load mainly copper loss next question transformer short circuit test কি What is short circuit test in transformer? A test to measure copper loss under full load condition. মানে সম্পূৰ্ণ লোডত কপাৰ লছ পৰীক্ষা কৰিবলৈ কৰা এটা প্ৰক্ৰিয়াকে এটা পৰীক্ষাকে আমি ট্ৰান্সফৰ্মাৰ শৰ্ট সাৰ্কিট টেষ্ট বুলি ক'ব পাৰো ঠিক আছে বুজি পাইছা ট্ৰান্সফৰ্মাৰ কিবা যদি শৰ্ট সাৰ্কিট হয় বা যিকোনো ধৰণৰ ফল্ট যদি হয় তেতিয়া আমি যেটো পৰীক্ষা কৰো সেই পৰীক্ষাটোকে ট্ৰান্সফৰ্মাৰ শৰ্ট সাৰ্কিট টেষ্ট বুলি কোৱা হয় নেক্সট কোৱেশ্চন What is open circuit test in transformer? Open circuit test বুলিলে কি বুজায় যে ট্ৰান্সফৰ্মাৰ বহুতে নাজানে লোড নথকাৰ সময়ত কোৰ লছ পৰীক্ষা কৰিবলৈ কৰা এটা প্ৰক্ৰিয়া যেটা ট্ৰান্সফৰ্মাৰটো লোড নাথাকে তেতিয়া আমি যেটো কোৰ লছ পৰীক্ষা কৰো সেই প্ৰক্ৰিয়াটোকে ওপেন সাৰ্কিট টেষ্ট বুলি কোৱা হয় নেক্সট কোৱেশ্চন মিউচুৱেল ইন্ডাকচন বুলিলে কি বুজা যায় মিউচুৱেল ইন্ডাকচন কি মিউচুৱেল ইন্ডাকচন হৈছে এটা কইলত প্ৰবাহৰ পৰিৱৰ্তনৰ ফলত আন এটা কইলত ভোল্টেজ উৎপন্ন হোৱাৰ প্ৰক্ৰিয়াকে মিউচুৱেল ইন্ডাকচন বুলি কোৱা হয় বুজি পাইছা নহয় It is the process where a change in current in the one coil induce voltage in another coil. Next question. Transformer কিয় শব্দ কৰে ট্ৰান্সফৰ্মাৰ কিয় শব্দ কৰে ইয়াৰ কাৰণটো হ'ল কোৰৰ লেমিনেশনত চুম্বকীয় সংকোচনৰ বাবে ট্ৰান্সফৰ্মাৰে শব্দ কৰে আমি যে ট্ৰান্সফৰ্মাৰ এটা শব্দ পাওঁ কিয়ৰ কাৰণে কোৰৰ লেমিনেশনত চুম্বকীয় সংকোচনৰ কাৰণে ই শব্দ কৰে নেক্সট কোৱেশ্চন What is the frequency of power supply in India ভাৰতত বিদ্যুৎ যোগানৰ ফ্ৰিকুৱেন্সি কিমান 50 হাৰ্টজ মনত ৰাখিবা নেক্সট কোৱেশ্চন ট্ৰান্সফৰ্মাৰৰ ইম্পিডেন্স বুলিলে কি বুজা যায় ট্ৰান্সফৰ্মাৰৰ ইম্পিডেন্স বুলিলে ট্ৰান্সফৰ্মাৰ কইলত প্ৰবাহৰ বিপৰীতে হোৱা মুঠ প্ৰতিৰোধকে বুজা যায় ৰোধ যোগ প্ৰতিক্ৰিয়া মানে টোটাল অপজিশন ৰেজিস্ট্যান্স প্লাস ৰিএক্টেন্স টু কারেন্ট ইন ট্ৰান্সফৰ্মাৰ ওয়াইন্ডিং মনত ৰাখিবা নেক্সট কোৱেশ্চন ট্ৰান্সফৰ্মাৰত পোলাৰিটি টেষ্ট কি পোলাৰিটি টেষ্ট হৈছে টাৰ্মিনেলবোৰৰ সঠিক পোলাৰিটি চিনাক্ত কৰিবলৈ কৰা প্ৰক্ৰিয়াকে ট্ৰান্সফৰ্মাৰ পোলাৰিটি টেষ্ট বুলি কোৱা হয় নেক্সট কোৱেশ্চন ট্ৰান্সফৰ্মাৰত ব্ৰেডাৰৰ কাম কি ট্ৰান্সফৰ্মাৰত ব্ৰেডাৰৰ কাম হৈছে কনজাৰভেটৰ ট্যাঙ্ক লৈ সুমোৱা বায়ুৰ আৰ্দ্ৰতা শোষণ কৰাকে ঠিক আছে ইট এবজৰ্ব মইশ্চাৰ ফ্ৰম এয়াৰ এন্টাৰিং দ্য কনজাৰভেটৰ ট্যাঙ্ক যেটো কনজাৰভেটৰ ট্যাঙ্ক থাকে সেই কনজাৰভেচন ট্যাঙ্কটোত যদি বায়ু সোমায় বায়ুৰ আৰ্দ্ৰতা যিবোৰ শোষণ কৰা হয় তাকে ট্ৰান্সফৰ্মাৰ ব্ৰেডাৰ বোলায় নেক্সট কোৱেশ্চন হোৱাট ইজ কনজাৰভেটৰ ইন ট্ৰান্সফৰ্মাৰ ট্ৰান্সফৰ্মাৰ কনজাৰভেটৰ কি ট্ৰান্সফৰ্মাৰ কনজাৰভেটৰ হৈছে তাপমাত্ৰাৰ বাবে তেলৰ বিস্তাৰ আৰু সংকোচন সামৰিবলৈ ব্যৱহৃত এটা ট্যাঙ্ক ঠিক আছে নেক্সট কোৱেশ্চন ট্ৰান্সফৰ্মাৰত তেলৰ পৰিমাণ কম হলে কি কৰা হয় ট্ৰান্সফৰ্মাৰত যেতিয়া তেলৰ পৰিমাণ কম হয় ই অতি উষ্ণতা আৰু ইনসুলেশনৰ বিফলতা ঘটিব পাৰে গতিকে সেই কাৰণে ট্ৰান্সফৰ্মাৰত তেলৰ পৰিমাণ কম হ'ব দিব নালাগে ওভাৰহিটিং হ'ব পাৰে ঠিক আছে তেল কম হলে আৰু ইনসুলেশন বিফল হৈ যাব পাৰে
নেক্সট কুৱেশ্যন ট্ৰান্সফৰ্মাৰ কইল বনাবলৈ কি পদাৰ্থ ব্যৱহাৰ কৰা হয় তাম বা এলুমিনিয়াম ব্যৱহাৰ কৰা হয় কপাৰ আৰু এলুমিনিয়াম নেক্সট কুৱেশ্যন হাউ ইজ ট্ৰান্সফৰ্মাৰ প্ৰটেক্ট ফ্ৰম অভাৰ ভোল্টেজ অধিক ভোল্টেজৰ পৰা ট্ৰান্সফৰ্মাৰ কিদৰে সুৰক্ষিত হয় লাইটনিং এৰেষ্টাৰ আৰু চাৰ্জ প্ৰটেক্টৰ ব্যৱহাৰ কৰি ইউজিং লাইটনিং এৰেষ্টাৰ এণ্ড চাৰ্জ প্ৰটেক্টৰ ব্যৱহাৰ কৰি ট্ৰান্সফৰ্মাৰ নিজৰ ভোল্টেজ সুৰক্ষা প্ৰদান কৰে নেক্সট কুৱেশ্যন ট্ৰান্সফৰ্মাৰ বিফল হোৱাৰ মুখ্য কাৰণ কি ট্ৰান্সফৰ্মাৰ বিফল হোৱাৰ মুখ্য কাৰণ হৈছে অতি লোড ইনচুলেশ্যন বিফলতা আৰু অতি তাপ তেলত আৰ্দ্ৰতা নথকাৰ বাবে ঠিক আছে এইকেইটা কাৰণত ট্ৰান্সফৰ্মাৰ বিফল হৈ যায় বেয়া হৈ যায় অভাৰলোড ইনচুলেশ্যন ফেইলাৰ অভাৰহিটিং আৰু মইশ্চাৰ ইন অইল ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ইনচুলেশ্যন ৰেজিষ্টেঞ্চ আয়াৰ ইনচুলেশ্যন ৰেজিষ্টেঞ্চ আয়াৰ বুলিলে কি বুজা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট ৰেজিষ্টেঞ্চ অফাৰ্ড বাই ইনচুলেশ্যনছ মেটেৰিয়েল টু প্ৰিভেণ্ট কাৰেণ্ট লিকেজ মানে চালকত প্ৰবাহ নোহোৱাৰ বাবে ইনচুলেটৰ প্ৰদান কৰা ৰোধকে বুজি পোৱা যায় নেক্সট কুৱেশ্যন হোৱাট ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ আয়াৰ অফ এ ট্ৰান্সফৰ্মাৰত আয়াৰ পৰিমাপ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় ট্ৰান্সফৰ্মাৰত আয়াৰ পৰিমাপ কৰিবলৈ আমি মেগাৰ ব্যৱহাৰ কৰোঁ ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফাংচন অফ টেপ চেঞ্জাৰ টেপ চেঞ্জাৰৰ কাম কি টেপ চেঞ্জাৰৰ কাম হৈছে ট্ৰান্সফৰ্মাৰ কইলৰ টান পৰিৱৰ্তন কৰি আউটপুট ভোল্টেজ নিয়ন্ত্ৰণ কৰা ঠিক আছে টেপ চেঞ্জাৰৰ কাম নেক্সট কুৱেশ্যন ট্ৰান্সফৰ্মাৰ আদৰ্শ অৱস্থা কি ট্ৰান্সফৰ্মাৰ আদৰ্শ অৱস্থা হৈছে হোৱাট ইজ দ্য আইডিয়েল কণ্ডিশ্যন ফৰ এ ট্ৰান্সফৰ্মাৰ সেইটো হৈছে ন' লছেছ 100% এফিচিয়েঞ্চি ছেম ইনপুট এট আউটপুট পাৱাৰ মানে কোনো ক্ষতি নাই 100% কাৰ্যক্ষমতা আছে ইনপুট আৰু আউটপুট শক্তি সমান হৈ আছে তেতিয়া আমি গম পাম যে ট্ৰান্সফৰ্মাৰ আদৰ্শ অৱস্থা ইয়াকে বুজা যায় নেক্সট কুৱেশ্যন ট্ৰান্সফৰ্মাৰ ক্ষমতা কেনেকৈ মাপা হয় বা কেনেকৈ জোখা হয় হাউ ইজ ট্ৰান্সফৰ্মাৰ কেপাচিটি মেছাৰ তেতিয়া আমি ট্ৰান্সফৰ্মাৰ কেপাচিটি আমি KVA জোখা হয় ঠিক আছে কিলো ভোল্ট এম্পিয়াৰ KVA মানে হৈছে কিলো ভোল্ট এম্পিয়াৰত জোখা হয় নেক্সট কুৱেশ্যন ট্ৰান্সফৰ্মাৰ চালু কৰাৰ সময়ত কি হয় ট্ৰান্সফৰ্মাৰ চালু কৰাৰ সময়ত অত্যাধিক ইনচাৰ্জ কাৰেণ্ট প্ৰাথমিক প্ৰবাহ সৃষ্টি হয় মানে ইনচাৰ্জ কাৰেণ্ট ফ্ল' হুইচ ইজ মেনি টাইমছ হায়াৰ দেন নৰ্মেল কাৰেণ্ট যেতিয়া নৰ্মেল কাৰেণ্ট হৈ থাকে যেতিয়া ট্ৰান্সফৰ্মাৰ চালু কৰিম তেতিয়া অধিক প্ৰবাহ সৃষ্টি হয় ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ডাইলেক্ট্ৰিক ষ্ট্ৰেন্থ অফ ট্ৰান্সফৰ্মাৰ অইল ট্ৰান্সফৰ্মাৰ তেলৰ ডাইলেক্ট্ৰিক শক্তি কিমান শক্তি কি সাধাৰণতে 30 kV বা তাতকৈ অধিক মনত ৰাখিব নেক্সট কুৱেশ্যন ট্ৰান্সফৰ্মাৰ সাধাৰণতে তাপমাত্ৰা বৃদ্ধি সীমা কিমান 40 ডিগ্ৰী চেলচিয়াছৰ পৰা 60 ডিগ্ৰী চেলচিয়াছ মনত ৰাখিবা আৰু নেক্সট কুৱেশ্যন ট্ৰান্সফৰ্মাৰ কি ধৰণৰ ৰক্ষণাবেক্ষণ কৰা হয় তেল পৰীক্ষা কৰি আমি ৰক্ষণাবেক্ষণ কৰিব পাৰোঁ ইনচুলেশ্যন টেষ্ট কৰি আমি ৰক্ষণাবেক্ষণ কৰিব পাৰোঁ ব্ৰেডাৰ পৰীক্ষা কৰিব লাগিব পৰিষ্কাৰ কৰি ৰাখিব লাগিব টাৰ্মিনেল টাইটেনিং আদি কৰি আমি ট্ৰান্সফৰ্মাৰ ৰক্ষণাবেক্ষণ দিব পাৰোঁ সো এয়া আছিল আজি ITI ইলেক্ট্ৰিচিয়ান আৰু ৱায়াৰমেণ্টৰ 4 নম্বৰ ক্লাছ সো আপোনালোকে ক্লাছটো কৰি কেনেকুৱা পালে জনাবলৈ নাপাৰিব 5 নম্বৰ ক্লাছটো লাগে নাগে কমেণ্ট কৰিব আৰু যদি আপোনালোকক আমাৰ PDF লাগে তেনেহ'লে মাত্ৰ 149 ৰুপিছতে আপোনালোকৰ PDF ল'ব পাৰে যিসকলে ITI ইলেক্ট্ৰিচিয়ান আৰু ৱায়াৰমেন আছে সো আপোনালোকে যদি স্কিল টেষ্ট আৰু ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন হ'ব বিচাৰিছে 15 তাৰিখৰ পৰা আপোনালোকৰ ভাইভা আৰু স্কিল টেষ্ট যাব সো এই নাম্বাৰটোত আপোনালোকে 149 ৰুপিছ পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব আপোনালোকে ITI ইলেক্ট্ৰিচিয়ান আৰু ৱায়াৰমেণ্টৰ কাৰণে PDF পাব আপোনালোকে থিয়ৰী গোটেইখিনি কুৱেশ্যন আপোনালোকে লাভ কৰিব বহুত ইম্পৰ্টেণ্ট হয় মাত্ৰ 149 ৰুপিছত বেছি নহয় ঠিক আছে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব PDF পাই যাব সো আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম